নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যটা ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছত আমি তোমালোকৰ লগত আলোচনা কৰিম অসমৰ ভূগোল জিঅগ্ৰাফি অফ আসাম তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ তোমালোকৰ ভূগোল খণ্ডৰ যেটো অসমৰ ভূগোল জিঅগ্ৰাফি অফ আসাম আছে ইয়াৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ এমসিকিউ কোৱেশ্চনছ এক্সামত আহিব লগতে তোমালোকৰ 2024 চনত কেনেকুৱা ধৰণৰ এমসিকিউ আহিছিলে গুটেইকিটা আজিৰ এই ক্লাছত আমি ডিসকাশন কৰিম গতিকে তোমালোকে যদি এছএছএলসিৰ কাৰণে প্ৰিপাৰেচন চলাই আছে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা এই ক্লাছটোৰ পৰা তোমালোকৰ অসমৰ ভূগোলৰ সম্পূৰ্ণ এমসিকিউ কমপ্লিট হৈ যাব আৰু তোমালোকৰ এছএছএলসি এক্সামত তোমালোকৰ অসমৰ ভূগোলৰ পৰা 5টা এমসিকিউ আহিব গতিকে তোমালোকে পৰাপক্ষত যিমানটা এমসিকিউ তোমালোকৰ গোটেই লেসনটোৰ ভিতৰতে ওলাব পৰা সম্ভাৱনা আছে গোটেইকিটা তোমালোকে ক্লিয়াৰ কৰিব লাগিব ওকে সো ফাৰ্স্ট এমসিকিউটো হৈছে আৰু এই এমসিকিউটো তোমাৰ এছএছএলসি 2024 ত আহি গৈছে এমসিকিউটো হৈছে যে 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিল মই তোমালোকক অলৰেডি কৈ আহিছো 2011 চনতেই লাষ্ট সেন্সাস হৈছিল লাষ্ট লোকপিয়ল হৈছিল আমাৰ ভাৰতবৰ্ষত গতিকে আমাৰ পৰীক্ষাত যিমান প্ৰশ্ন আহিব গোটেই প্ৰশ্নবিলাক 2011 চনৰহে আহিব গম পাইছে আই মিন 2011 চনৰ লোকপিয়লৰ তথ্যমতে আমি কোৱেশ্চন বিলাকৰ আনসাৰ লিখিব লাগিব এক নম্বৰ প্ৰশ্নটো 2011 চনৰ ভাৰতবৰ্ষৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত হাৰ কিমান শতাংশ আছিল এই শুদ্ধ উত্তৰটো হৈছে 72.19% 72 মানে 72.19 শতাংশ আছিল 2011 চনত ভাৰতবৰ্ষৰ লোকপিয়ল অনুসৰি অসমৰ মানুহৰ শিক্ষাৰ হাৰ বুজিলা ইংৰাজী মিডিয়ামৰ ষ্টুডেন্টছ খিনিৰ কাৰণে ইয়াতে ইংৰাজীত লিখা আছে তোমালোকে চাই ল'ব পাৰা নেক্সট মন কৰা 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হজুৱা নতুবা হোল এনেকুৱা ধৰণে আহিব এটা তোমালোকৰ অসমৰ ভূগোল পাৰ্টটোত তোমালোকৰ এইখিনি কথা অলৰেডি লিখা আছে গম পাইছানে এতিয়া 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি একাধিক ক্ৰমে লিখিব কৈছে যে প্ৰথম দ্বিতীয় তৃতীয় আমি এনেকুৱা ধৰণে লিখিব লাগিব এতিয়া 2011 চনৰ লোকপিয়লৰ তথ্যমতে ভাৰতবৰ্ষৰ আটাইতকৈ বেছিকৈ জনসংখ্যা থকা নগৰখন হৈছে গুৱাহাটী তাৰ পিছত শিলচৰ তাৰ পৰা ডিব্ৰুগড় তাৰ পিছত আছে যোৰহাট গতিকে তোমালোকে মনত ৰখাব লাগিব যে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰত অসমৰ কোনখন টাউনত কোনখন নগৰত অধিক জনসংখ্যা আছিল শুদ্ধ উত্তৰ হৈছে 1 নম্বৰতে আছিল গুৱাহাটী 2 নম্বৰতে আছিল শিলচৰ 3 নম্বৰতে আছিল ডিব্ৰুগড় 4 নম্বৰতে আছিল যোৰহাট এনেকুৱা ধৰণে তোমালোকে একাধিক ক্ৰমে লিখিব লাগিব আৰু এই প্ৰশ্নটো উত্তৰ কৰিবলৈ গলে যাওতে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো থাকিব লাগিব টপিকটোৰ ওপৰত যে অসমৰ ভূগোল নামৰ পাঠটোত তোমালোকৰ এই যে তোমাৰ প্ৰথম শ্ৰেণী নগৰ দ্বিতীয় শ্ৰেণী নগৰ এইখিনি যে লিখা আছে তাৰ মানেনো কি তাৰ মিনিংটো কি আৰু অলৰেডি তোমালোকক এইখিনি কথা আমি আলোচনা কৰোৱাই আহিছো হয়নে গতিকে সেই কথা সেই ভিডিও ক্লাছ কিটা যদি তোমালোকে এতিয়ালৈকে কৰা নাই বা চোৱা নাই তেনেহলে সেই ক্লাছ কিটা এবাৰ তোমালোকে চাই আহিবা তেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰবিলাক ইজিলি মনত থাকি যাব ভাইটি ভণ্টিসকল তোমালোকে নিশ্চয় জানা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 45 মাৰ্কছ মানে 45 নম্বৰ মাত্ৰ আহিব এমসিকিউ আৰু তোমালোকৰ যিসকল ষ্টুডেণ্টে সমাজ বিজ্ঞান বিষয়টোত অলপ টান পোৱা তোমালোকৰ যিসকল ষ্টুডেণ্টে এমসিকিউ বিলাক এতিয়ালৈকে ক্লিয়াৰ কৰিব পৰা নাই তোমালোকে যদি আমাৰ ফালৰ পৰা ঘৰতে বহি সহায় বিচৰা আই মিন টিউশনছ বিচৰা তেনেহলে তোমালোকে আমাক ইয়াত যেটো হোৱাটসএপ নাম্বাৰ দিয়া গৈছে হোৱাটসএপত তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকৰ হোৱাটসএপতে তোমালোকৰ কোনবিলাক কমন আহিব লগতে তোমালোকৰ যিমানখিনি সমস্যা আছে সমাজ বিজ্ঞান বিষয়টোত গোটেইখিনি সমস্যা আমি সমাধান কৰি দিম লগতে তোমালোকক আমি গুগল মিটৰ দ্বাৰা লাইভ ক্লাছও কন্টাক্ট কৰাম য'ত নেকি তোমালোকে যদি কিবা বুজি নোপোৱা ডাইৰেক্টলি মোৰ থ্ৰুৰেদি আমাৰ আলোচনা একাডেমীৰ থ্ৰুৰেদি তোমালোকে জানিব পাৰিবা গতিকে তোমালোকে যদি দুৰ্বল অনুভৱ কৰা সমাজ বিজ্ঞান বিষয়টোত আছামিজ বা ইংলিছ মিডিয়াম দুইটা মিডিয়ামৰ কাৰণে সেম সিলেবাস হয় তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতি কেইটাৰ হ'ল ক্ৰমে এই প্ৰশ্নটো বহুত বেছি কমন প্ৰশ্ন হয় তোমালোকে এইটো প্ৰশ্ন এটা ষ্টাৰ মাৰ্ক কৰি ল'ব পাৰা জনসংখ্যাৰ ফালৰ পৰা অসমত কিমান কিটা জনগোষ্ঠী আছে তোমালোকৰ অসমীয়া পাঠ্যপুথিখনতো বৈচিত্ৰ্যময় অসম নামৰ যিখন কিতাপ আছে সেই কিতাপখনত তোমালোকৰ কেইটামান জনগোষ্ঠীৰ বিষয় আছে নহয় জানো এতিয়া জনসংখ্যাৰ ফালৰ পৰা অসমত আটাইতকৈ বেছিকে কোনটো জনগোষ্ঠী আছে এই শুদ্ধ উত্তৰটো হৈছে বড়ো ওকে দ্বিতীয় বৃহত্তম আমাৰ অসমৰ জনগোষ্ঠী হৈছে মিচিং আৰু তৃতীয় বৃহৎ অসমৰ জনগোষ্ঠী হৈছে কাৰ্বি গম পাইছানে পৰীক্ষাত এনেকুৱা ধৰণে তোমালোকৰ প্ৰশ্নবিলাক আহিব আৰু অপচনবিলাক দেখিছা এনেকুৱা ধৰণে তোমালোকক দি দিব মিচিং বড়ো কাৰ্বি বড়ো মিচিং কাৰ্বি কাৰ্বি মিচিং বড়ো বড়ো কাৰ্বি মিচিং মানে একাধিক ক্ৰম অনুসৰি লিখিব লাগিব গম পাইছা প্ৰথম দ্বিতীয় তৃতীয় অসমত আটাইতকৈ বেছিকে জনজাতীয় লোক থকা জনগোষ্ঠীটো হৈছে বড়ো ওকে প্ৰথমতে আছে বড়ো BODO এটো এক্সট্ৰাকে তোমালোকৰ এমসিকিউ আহিব পাৰে যে অসমত থকা জনগোষ্ঠীৰ ভিতৰত আটাইতকৈ বেছিকে জনসংখ্যা থকা জনগোষ্ঠীটো হ'ল তাৰপৰা তোমালোকক অপচন দি দিব শুদ্ধ উত্তৰটো হ'ব বড়ো 2 নম্বৰতে হ'ব মিচিং MISING
মিচিং 2 নম্বৰতে আছে মিচিং জনগোষ্ঠী আৰু 3 নম্বৰতে আছে তোমাৰ 2 নম্বৰতে আছে মিচিং আৰু 3 নম্বৰতে আছে কাৰ্বি 3 নম্বৰতে আছে কাৰ্বি জনগোষ্ঠীৰ লোকসকল গতিকে তোমালোকে মনত ৰখাবা এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহি থাকে অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ তোমালোকৰ ঘৰ যদি ডিব্ৰুগড় শিৱসাগৰ বা যোৰহাটৰ মানে টাউনৰ কিনাৰতে হয় তেনেহলে তোমালোকৰ ঘৰৰ আগেদি যিটো ৰাস্তা আছে সেইটোই হৈছে আমাৰ অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ আমাৰ অসমৰ আটাইতকৈ দীৰ্ঘল যিটো ৰাস্তা সেই ৰাস্তাটোৰ নামেই হৈছে 37 নং নেশ্যনেল হাইৱে অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ ইয়াত NH বুলি যে লিখা গৈছে NH মানে হৈছে নেশ্যনেল হাইৱে N মানে নেশ্যনেল H মানে হাইৱে অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ বুজিলা ইয়াৰ শুদ্ধ উত্তৰ কিমান হ'ব 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে অসমৰ আটাইতকৈ দীঘল ৰাস্তা ওকে দীঘল পথ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো ইয়াত বহুত ষ্টুডেণ্টে ইয়াত ধান খেতিৰ কথা লিখিব যায় দেই বহুত ষ্টুডেণ্টে ধান খেতিৰ কথা লিখিব যায় কিন্তু তোমালোকৰ পৰীক্ষাৰ প্ৰশ্নত তোমালোকৰ ধানৰ লগতে চাহৰ নামটো অন্তৰ্গত মানে ইনক্লুড হৈ থাকিব অন্তৰ্ভুক্ত হৈ থাকিব এতিয়া অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটোৰ নাম চাহ উদ্যোগ হয় অসমত আটাইতকৈ বেছিকে চাহ প্ৰডাকশ্যন কৰা হয় গম পাইছেনে ভাৰতবৰ্ষৰ প্ৰায় 40% চাহ অসমৰ পৰাই যায় মানে বুজিলা গতিকে এই প্ৰশ্নটো মনত ৰখাবা যে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হৈছে ধান উদ্যোগ নহয় শুদ্ধ উত্তৰটো হৈছে চাহ উদ্যোগ ওকে বহুত ষ্টুডেণ্টে ধান উদ্যোগ লিখে কিন্তু শুদ্ধ উত্তৰটো চাহ উদ্যোগেই হয় অসম ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন শুদ্ধ উত্তৰটো হৈছে ভূটান অসমৰ চাৰিসীমা অসমৰ পূব পশ্চিম উত্তৰ দক্ষিণ কোন দিশে কোনখন চুবুৰীয়া ৰাষ্ট্ৰ আছে তোমালোকে মনত ৰখাবা ওকে নেক্সটটো মন কৰা নেক্সটটো হৈছে 2011 চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভাইটি ভণ্টিসকল আৰু এটা কথা মন কৰিবা এতিয়া বাৰু তোমাৰ মন কৰাচোন 2025 চন এতিয়া হয় নে নহয় 2025 পালেহি এতিয়া 2025 চনলৈকে কিন্তু লাষ্ট সেন্সাস হৈছিলে তোমাৰ 2011ত একেবাৰে শেষৰ 2011 চনতে লোকপিয়ল হৈছিল আৰু 2011 চনৰ পাছত আৰু কোনো ধৰণৰ সেন্সাস নতুবা লোকপিয়ল হোৱা নাই গতিকে হেতু কাৰণে আমি যিমান আনসাৰ কৰিম গোটেইখিনি আনসাৰত আমি 2011 চনৰ ভাৰতবৰ্ষৰ লোকপিয়লৰ তথ্য মতে আমি এনেকুৱা ধৰণে ইনক্লুড কৰিব লাগিব ওকে সো 2011 চনৰ ভাৰতবৰ্ষৰ লোকপিয়লৰ তথ্য মতে ভাৰতবৰ্ষৰ টোটেল 100% জনসংখ্যাৰ প্ৰায় 2.60% লোক অৰ্থাৎ 2.60% লোকে অসমত বসবাস কৰে ভাৰতবৰ্ষৰ টোটেল 100% পপুলেশ্যনৰ প্ৰায় 2.60% লোক অসমত বসবাস কৰে 2011 চনৰ লোকপিয়লৰ তথ্য মতে বুজি পাইছা নিশ্চয় ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰটোৰ নাম এটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটো হাইলাইট কৰিবা একচুয়ালি তোমালোকক আজিৰ এই ক্লাছটোত যিমান কেইটা MCQ দেখাই থকা গৈছে এই MCQ কেইটা বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে গম পাইছানে বাৰু গতিকে তোমালোকে পৰাপক্ষত এইখিনি নোট কৰি লবা ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰটোৰ নাম হৈছে ডিগবৈ আৰু ভাইটি ভণ্টিসকল নট অনলি ভাৰতবৰ্ষ ওকে এছিয়াৰ ভিতৰৰে প্ৰথমটো তৈলক্ষেত্ৰই হৈছে ডিগবৈ তোমালোকে নিশ্চয় জানা ডিগবৈ আমাৰ অসমতে আছে অসমতে অৱস্থিত তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম নেক্সট মন কৰা নেক্সট প্ৰশ্নটো হৈছে যে অসমলৈ ঘটাৰ প্ৰথমটো জনস্ৰোত আছিল বহুত ষ্টুডেণ্টে ইয়াত আহোমসকল বুলি লিখি থৈ আহে কিন্তু আহোমসকল বুলি লিখি থৈ আহিলে তোমালোকৰ ভুল হ'ব কিয়নো ইয়াত আমাক জনগোষ্ঠীৰ কথা সোধা নাই ইয়াত আমাক সুধিছে জনস্ৰোতৰ কথা ওকে সো অসমলৈ ঘটাৰ প্ৰথমটো জনস্ৰোত আছিলে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল আৰু অষ্ট্ৰিকসকলৰ পৰৱৰ্তী পৰ্যায়ত তোমাৰ মংগোলীয়সকল আহিলে তিব্বত বৰ্মন ভাষী কোৱা মংগোলীয়সকল আহিলে সো তাৰ তেখেতলোকতকৈ মানে তেখেতলোকৰ সমান্তৰালভাৱে আৰু কোচ ৰাজবংশীয় লোকসকল আহিছিলে এদিন দুদিন আগপিছকে গম পাইছানে এতিয়া শুদ্ধ উত্তৰটো হৈছে অসমলৈ ঘটাৰ প্ৰথমটো জনস্ৰোত আছিল অষ্ট্ৰিকসকল আহোমসকল নহয় বুজিলা অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম হৈছে গুৱাহাটী নিশ্চয় জানা গুৱাহাটী হৈছে অসমৰ আটাইতকৈ জনবহুল নগৰ
গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো NH অৰ্থাৎ নেশ্যনেল হাইৱেটো হৈছে শুদ্ধ উত্তৰটো হৈছে 40 নং ৰাষ্ট্ৰীয় ঘাইপথ বহুত ষ্টুডেণ্টে আগৰ প্ৰশ্নটোৰ লগত এটো মানে তুলনা কৰি পেন 37 নং ৰাষ্ট্ৰীয় ঘাইপথ লিখি থৈ আহে কিন্তু 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো নহয় শুদ্ধ উত্তৰটো হৈছে 40 নং ৰাষ্ট্ৰীয় ঘাইপথটোহে হৈছে গুৱাহাটী আৰু শ্বিলঙক সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ বুজিলা 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা শুদ্ধ উত্তৰটো হৈছে ডিমা হাছাও আৰু 2011 চনৰ তথ্য মতে অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও ওকে অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও according to 2011 সেন্সাস ওকে আৰু আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম হৈছে ডিমা হাছাও ওকে এটো মনত ৰাখিব বহুত বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাত মানে আটাইতকৈ বেছি কোনখন জিলা আৰু আটাইতকৈ কম কোনখন জিলা আহি থাকে আটাইতকৈ বেছিখনৰ নাম কি বুলি কলো মই নগাঁও 2011 চনৰ লোকপিয়লৰ তথ্য মতে আৰু আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম হৈছে ডিমা হাছাও কিমান চনৰ তথ্য মতে 2011 চনৰ লোকপিয়লৰ তথ্য মতে নেক্সট মন কৰা 2011 চনৰ তথ্য মতে অসমৰ সবাতোতকৈ ঘন বসতিপূৰ্ণ জিলাখনৰ নাম হৈছে এতিয়া 2011 চনৰ তথ্য মতে অসমৰ আটাইতকৈ ঘন বসতিপূৰ্ণ আৰু জনসংখ্যা বেছি এই দুটা কিন্তু বেলেগ বেলেগ কনসেপ্ট হয় কিন্তু এটো কথা মন ৰাখিবা 2011 চনৰ তথ্য মতে অসমৰ কোনখন জিলাত জনসংখ্যা বহুত বেছি ঘন গম পাইছে বহুত বেছি মানে ঘনকৈ বসবাস কৰে বহুত বেছি অলপ লেপা ঠেপেকে বসবাস কৰে মানে ইয়াত নগৰৰ কথা কোৱা গৈছে লগতে তোমাৰ জিলাৰ কথা কোৱা গৈছে আৰু 2000 তোমাৰ এই কামৰূপ মেট্ৰখনৰ কথা যদি চোৱা তেনেহলে বহুত পিছত এখন কামৰূপ মেট্ৰখনক গঠন কৰা গৈছে গতিকে আৰু হেতু কাৰণে কামৰূপ মেট্ৰৰ যি পপুলেশন বিলাকে মানে বহুত বেছি লেপা ঠেপেকে থকা আমি বৰ্তমান দেখিবলৈ পাওঁ ওকে বুজি পাইছা নিশ্চয় এটো প্ৰশ্ন কমন হয় পৰীক্ষাত আহি থাকে তোমালোকে কিন্তু এই প্ৰশ্নটো উত্তৰত কিন্তু নগাঁও বুলি লিখি থৈলে ভুল হ'ব কিন্তু আকৌ হেতু মনত ৰাখাবা নগাঁও জিলাখনত জনসংখ্যাহে বেছি তাত জনসংখ্যা ইয়াত ঘনত্বটো কথা লিখিবলৈ গলে তোমালোকৰ কিন্তু ভুল হ'ব গম পাইছা নে ঘনত্বৰ ফালৰ পৰা আটাইতকৈ বেছি আছে কামৰূপ মেট্ৰ ওকে কামৰূপ এনেকে ব্ৰেকেট ক্লোজ কৰি এম লিখিবা এম মানে হৈছে মেট্ৰ কামৰূপ একচুয়ালি দুটা আছে এটা হৈছে কামৰূপ মেট্ৰ আৰু আনটো হৈছে কামৰূপ ৰুৰেল বুজিলা অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 10% সামৰি লৈছে ভাৰতবৰ্ষৰ 100%ৰ ভিতৰত এটো শতাংশত দিছে দেখিছানে পাৰ্চেন্টেজ ওয়াইজত দিছে ভাৰতবৰ্ষৰ টোটাল মাটিকালিক যদি আমি পুনৰ এবাৰ 100% আমি যদি ধৰি লওঁ তেনেহলে এই 100%ৰ প্ৰায় 2.4% মাটিহে 2.4% লেন্ড হে অসমে ভাৰতবৰ্ষৰ টোটাল মাটিকালিৰ আগৰি আছে ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে পৰীক্ষাৰ কাৰণে এটো চাব পাৰা আৰু এই ক্লাছত তোমালোকক যিকেইটা দেখাই থকা হৈছে বেলেগ নাহিলেও কিন্তু এইকেইটা কিন্তু তোমালোকৰ পৰীক্ষাত আহিব ওকে সো হেতু কাৰণে পৰাপক্ষত যিমান পাৰা হিমান ক্লিয়াৰ কৰা এমসিকিউ বিলাক স্পেশালি আমি তোমালোকক যিখিনি দেখাইছো এইখিনি কিন্তু তোমালোকে বেলেগ নাচালো এইখিনি চাবা মানে তোমালোকে অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখনৰ নাম হৈছে শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং মানে অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হেতুকে বুজাইছে বুজিলা অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং আৰু আটাইতকৈ সৰু জিলাখনৰ নাম হৈছে ডিমা হাছাও নেক্সট মন কৰা মাটিকালি হিচাপে অসমৰ বৰ্তমান সৰ্ববৃহৎ জিলাখনৰ নাম এটো তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণে আহিব পাৰে নতুবা মই মুখেৰে কৈ দিয়া ধৰণে আহিব পাৰে শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং অৰ্থাৎ অসমৰ আটাইতকৈ ডাঙৰ যিখন জিলাখনৰ নামেই হৈছে কাৰ্বি আংলং অসমৰ জনজাতিসকল মূলত তলৰ কোন প্ৰজাতিৰ লোক নতুবা তলৰ কোন জনগোষ্ঠীৰ লোক এনেকুৱা ধৰণে তোমালোকৰ আহিব পাৰে এটা শুদ্ধ উত্তৰটো হৈছে মংগোলীয় অসমত যিমান জনগোষ্ঠী আছে মূলত মানে প্ৰায়বিলাক জনগোষ্ঠী একচুয়ালি মংগোলীয় গম পাইছানে বাৰু আহোম হক লাগে তোমাৰ সোণোৱাল কছাৰী দেউৰী বড়ো মিচিং বাকি যিমান আমাৰ ট্ৰাইবেল লগতে আমাৰ যিমান আমাৰ অসমত কমিউনিটি আছে আমাৰ কিন্তু অৰিজিনটো আমি আমাৰ মংগোলীয় হয় কিন্তু হেতু কথা সদায় মনত ৰাখিবা তোমালোকৰ বৈচিত্ৰ্যময় অসম কিতাপখন পঢ়োতে তোমালোকে এইখিনি কথা পঢ়ি আহিছা অলৰেডি হয় না নহয় তোমালোকে যদি এতিয়ালৈকে পঢ়া নাই পঢ়ি আহিবা এইখিনি কথা তেতিয়া এনেকুৱা ধৰণৰ কথাবিলাক বেছি ভাল হনে বুজি পাবা জনসংখ্যাৰ ফালৰ পৰা অসমৰ সৰ্ববৃহৎ জনজাতিটো হৈছে শুদ্ধ উত্তৰটো হৈছে বড়োসকল অসমত যিমান কেইটা জাতি জনগোষ্ঠীৰ লোক আছে আটাইতকৈ কোনটো জনগোষ্ঠীৰ লোক বেছিকে আছে মানে শুদ্ধ উত্তৰটো হৈছে বড়ো বহুত ষ্টুডেন্টে ইয়াত আহোম বুলি লিখি থৈ আহে আহোম অসমীয়া বুলি লিখি থৈ আহে কিন্তু ভাইটি ভণ্টি সকল ইয়াত তোমালোকে আহোম বুলি যদি লিখি থৈ আহা ন তেনেহলে তোমালোকৰ বহিখন যিজন চাৰে চাব এনেকে পুৰণ চিন্তাহে দিব শুদ্ধ উত্তৰটো হৈছে বড়োসকল অসমত যিমান জনগোষ্ঠী আছে তাৰ মাজৰে এটা জনগোষ্ঠী আছে বড়ো আৰু বড়ো লোকসকল জনসংখ্যাৰ ফালৰ পৰা বড়ো জনগোষ্ঠীৰ লোক অসমত সৰ্বাধিক আটাইতকৈ বেছিকৈ আছে মানে বুজিলা
ওকে 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যা জিলা হিচাপে স্বীকৃতিপ্ৰাপ্ত জিলাখনৰ নাম হৈছে তোমালোকক মই আগতে কৈ আহিছোঁ এই প্ৰশ্নটোৰ উত্তৰ শুদ্ধ উত্তৰটো হৈছে নগাঁও 2011 চনত যি লোকপিয়ল অনুষ্ঠিত হৈছিলে লোকপিয়ল কৰিছিলে ভাৰতবৰ্ষৰ সেই লোকপিয়লৰ তথ্য মতে অসমৰ আটাইতকৈ বেছিকৈ জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা নেক্সটটো মন কৰা নেক্সটটো হৈছে অসমৰ সবাতোকৈ ঘন বসতিপূৰ্ণ জনসংখ্যা থকা জিলাখনৰ নাম হৈছে উত্তৰ হৈছে কামৰূপ মেট্ৰ কামৰূপ বুলি যদি ডাইৰেক্ট তুমি এনেকৈ লিখা KMRUP কামৰূপ বুলি যদি এনেকৈ লিখি থৈ আহা তোমালোকে কিন্তু তাত 50% মাৰ্কছে পাবা দেই গতিকে তোমালোকে অলৱেজ মন কৰিবা কামৰূপ দুখন আছে এখন কামৰূপ হৈছে কামৰূপ মেট্ৰ আৰু এখন হৈছে কামৰূপ গ্ৰাম্য কামৰূপ R আৰু কামৰূপ M কামৰূপ M মানে হৈছে কামৰূপ মেট্ৰ আৰু কামৰূপ R মানে হৈছে কামৰূপ ৰুৰেল মানে গ্ৰাম্য বুজিলা গতিকে এই প্ৰশ্নটো যদি পৰীক্ষাত আহে তোমালোকে লিখিবা কামৰূপ মেট্ৰ কামৰূপ বুলি লিখি ইংলিছ মিডিয়ামৰখিনিয়ে কামৰূপ বুলি লিখি তোমালোকে এনেকৈ ব্ৰেকেট ক্লোজ কৰি M লিখি দিবা হৈ যাব অসমীয়াখিনিয়ে তোমালোকে এনেকৈ ব্ৰেকেট ক্লোজ কৰি সম্পূৰ্ণ এনেকৈ বাক্যটোৱে লিখি দিবা অসমৰ প্ৰধান শস্য কি বহুত ষ্টুডেণ্টে ইয়াত চাহ বুলি লিখি থৈ আহে কিন্তু চাহ নহয় দেই উদ্যোগৰ ক্ষেত্ৰতহে চাহ উদ্যোগ অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগ হয় কিন্তু অসমৰ প্ৰধান শস্য হৈছে ধান এইটো কথা সদায় মনত ৰাখিবা চাহ নিলিখিবা চাহ যদি লিখা সেইটো ভুল হ'ব The main crop of Assam is rice. Okay? চাহ নহয় একচুৱেলি ধান হয় অসমলৈ আগমন ঘটাৰ প্ৰথমটো জনশ্ৰুত আছিল অষ্ট্ৰিকসকল আৰ্য অনাৰ্য মংগোলী এইবিলাক নিলিখিবা শুদ্ধ উত্তৰ হৈছে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল পোনপ্ৰথমতে অসমলৈ আগমন কৰিছিল অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটোৰ নাম হৈছে মৰাপাট ৰবৰ চাহ উদ্যোগ আৰু এৰিমুগা উদ্যোগ শুদ্ধ উত্তৰটো তোমালোকে আনচাৰটো নদেখোঁতে নিশ্চয় বুজি পাই গলা শুদ্ধ উত্তৰটো কি বাৰু চাহ উদ্যোগ হ'ব নেক্সট মন কৰা অসমৰ বৰ্তমান জিলা কেইখন আৰু ইয়াত এমাউণ্টটো যে লিখা গৈছে 35 বুলি 35খন এজ অফ আগষ্ট 25 2023 2023 চনৰ আগষ্টৰ 25 আগষ্টৰ ডাটা হয় এইটো আৰু বৰ্তমান আমাৰ অসমৰ টোটেল 35খন জিলা আছে 35টা ডিষ্ট্ৰিক্ট আছে ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখনৰ নাম হৈছে উত্তৰ হৈছে অসম মানে কেৱল মাত্ৰ অসম বুলিয়ে নহয় কিন্তু অসম মানে ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট টি প্ৰডিউচাৰ হয় গম পালানে বাৰু ভাৰতবৰ্ষত যিমান চাহৰ প্ৰয়োজন হয় তাৰে মেজৰ মানে তাৰে আধাতকৈ বেছি 60% চাহ আমিয়ে দিওঁ মানে অসমে দিয়ে বুজিলা তাৰপিছত অলপমান চাহ তোমাৰ আহে নাগালেণ্ডৰ পৰা অলপমান আহে তোমাৰ সেই সাউথ ইণ্ডিয়াৰ পৰা কেৰেলাৰ পৰা আহে ওকে সেইবিলাকতো চাহৰ খেতি কৰা হয় বুজিলা ওকে আহোমসকল মূলতঃ এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় অসমত যি আহোম লোকসকল আছে এই লোকসকল মূলতঃ কি জনগোষ্ঠীৰ লোক হয় শুদ্ধ উত্তৰটো হৈছে মংগোলীয় জনগোষ্ঠীৰ লোক অসমৰ সৰ্বপ্ৰথম কেতিয়া ৰেল সেৱা আৰম্ভ হয় অসমত পোনপ্ৰথমবাৰৰ বাবে 1882 চনৰ 1 মে তাৰিখৰ পৰা 1882 মে 1 তেতিয়াৰ পৰা অসমত ৰেল সেৱা আৰম্ভ হয় লগতে যিসকল ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছ আছে তোমালোকে ইয়াত মন কৰিবা ইয়াতে লিখা আছে দেখিছা ইয়াতে ইংৰাজীতে গতিকে তোমালোকে ইংৰাজী মিডিয়ামৰ ষ্টুডেণ্টছখিনি ইয়াৰ পৰা চাই লিখি ল'বা একেটাই হয় ইংলিছ আৰু আছামিজ তোমালোকৰ ইয়াতে জাষ্ট লেংগুৱেজটোহে বেলেগ হয় অ'কে নেক্সটটো মন কৰা নেক্সট ইয়াত তোমালোকক কেইটামান ইয়াতে ইংৰাজীতে চমুকৈ দি দিয়া গৈছে তোমালোকে এইকেইটা চাওঁ বুলি গ'লে চাব পাৰা আৰু এই PDF টো যদি তোমালোকে পোৱা নাই তেনেহ'লে আমাক মেছেজ যোগে জনাবা আমি তোমালোকক দি দিম তোমালোকৰ পৰীক্ষাত আহিব পৰা গোটেই সম্ভাৱ্যপূৰ্ণ যিমানখিনি কুৱেশ্যনছ আছে স্পেচিয়েলি MCQ আমি তোমালোকক তাতে লিখি পিনে দি দিছোঁ অ'কে তোমালোকে ডাউনলোড কৰি লোৱা PDF টো বাকী এই যিখিনি কুৱেশ্যনখিনি তোমালোকে চাওঁ বুলি ক'লে চাব পাৰা নাচাওঁ বুলি ক'লে একো প্ৰব্লেম নাই কিন্তু পৰাপক্ষত চাই থৈ দিলে তোমালোকৰ নিজৰ কাৰণে ভাল হ'ব এইখিনি আমি মানে একচুৱেলি আমি দেখাই দিছোঁ মানে লগতে পৰীক্ষাত আহি থাকে মানে এনেকুৱা ধৰণৰ MCQ বিলাক আৰু এই MCQ বিলাক তোমালোকৰ একচুৱেলি আণ্ডাৰষ্টেণ্ডিংটোৰ ওপৰত ডিপেণ্ড কৰে তোমালোকৰ যদি আণ্ডাৰষ্টেণ্ডিংটো থাকে এনেকুৱা ধৰণৰ প্ৰশ্ন যে অসমৰ টোটেল 100% কিমান শতাংশ ঠাই পেডি ফিল্ড কিমান শতাংশ ঠাইত খেতি কৰা হয় শুদ্ধ উত্তৰ হৈছে 70% অসমখনত একচুৱেলি খেতি মাটিৰ কাৰণে একেবাৰে অসমখন পাৰফেক্ট হয়নে এতিয়া এগ্ৰিকালচাৰৰ ক্ষেত্ৰত মানে অসমখনৰ প্ৰায় 70% এৰিয়া ইউজ হয় ঠিক তেনেকুৱা ধৰণে আমাৰ অসমৰ এডোখৰ ঠাই আছে নামটো হৈছে ডিগবৈ অসমৰ ডিগবৈতে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম তথা এছিয়াৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে তেল পোৱা গৈছিলে এইটো কথাও তোমালোকে নিশ্চয় কিতাপখনত পাই আহিছা চ' কথাটো ঠিক তেনেকুৱা ধৰণৰ হয় বাকী কেইটামান শ্বৰ্ট কুৱেশ্যন আছে এইকেইটা চাওঁ বুলি ক'লেও পাৰিবা বাট MCQ কাৰণে স্পেচিয়েলি তোমালোকক যিমানকেইটা দেখুৱাই গ'ল এইখিনিৰ লগতে তোমালোকক যিটো এক্সপ্লেনেশ্যন দিয়া গ'ল সেই এক্সপ্লেনেশ্যনছটো তোমালোকে মন কৰিবা লগতে কিবা MCQ যদি থাকিও গৈছে তোমালোকে গোটেই কিতাপখন যদি ভাল ধৰণে পঢ়া আমিতো তোমালোকক অলৰেডি ক্লাছখিনি কৰোৱাই দিলোঁ সেই
ক্লাছকেইটা যদি তোমালোকে কৰা নাই ক্লাছকেইটা ভালধৰণে কৰি আহিবা বিশ্বাস কৰা তোমালোকৰ খুব বেছি 4 দিন খৰচ হ'ব অসমৰ ভূগোল কৰোঁতে কিয়নো তোমালোকৰ 14 নম্বৰ আহিব এক্সামত অসমৰ ভূগোলৰ পৰা আটাইতকৈ বেছি মাৰ্কছ তোমালোকৰ অসমৰ ভূগোলৰ পৰা আহিব গতিকে 14 নম্বৰৰ কাৰণে তোমালোকে এইটো এটলিষ্ট অলপ কষ্টটো কৰিব লাগিব হয়নে নহয় সো কথাবিলাক ঠিক তেনেকুৱা ধৰণৰ হয় থ্যাংক ইউ সো মাচ আমাৰ ক্লাছটো ইমান দখলৈকে কৰাৰ কাৰণে বাকি যদি কিবা বুজি নাপালা আমাৰ হোৱাটছএপ নম্বৰ পুনৰ এবাৰ দেখাই দিছো 9864077266 আমাক তোমালোকে মেছেজ কৰিব পাৰা আমি তোমালোকক যেনেকুৱা ধৰণৰ সমস্যা নাহক লাগে হোৱাটছএপৰ যোগেদি আমি তোমালোকক শিকাই দিম থ্যাংক ইউ সো মাচ বাই বাই আৰু বেষ্ট অফ লাক ফৰ ইয়োৰ এক্সামিনেশ্যন পৰীক্ষা ভালদৰে দিবা ওকে